নগাঁৱৰ পৰা ছাব জুনিয়ৰ আন্তঃজিলা বক্সিঙৰ বাবে অহা 9 জুলাইৰ পৰা যোৰহাট জিলাত অনুষ্ঠিত হ'বলগীয়া 7জনীয়া খেলুৱৈ দলৰ লগতে আন খেলুৱৈসকলৰ অনুশীলন। ক'ব বিচাৰোঁ 48তম যোনটো ইণ্টাৰ ডিষ্ট্ৰিক্ট বক্সিং চেম্পিয়নশ্বিপ যোৰহাটত পতি আছে, তাত আমাৰ অংশগ্ৰহণ কৰিম। নগাঁও বক্সিং ষ্টেচনৰ পৰা এইকেইজন প্লেয়াৰ অংশগ্ৰহণ কৰিব, এজন বাহিৰৰ পৰা আহিব, এজন নগাঁও হৈ খেলিব, নগাঁৱৰে ল'ৰা, গোলাঘাট ছাইড আছে, এই নগাঁও হৈ তাৰ বাহিৰে বাহিৰে সোমাব। বাকী আমি বনাই লৈ গৈছোঁ গেমত দেখা যাব চবৰে সফলতা মেডেলৰ কাৰণে আমি গৈ আছোঁ আৰু আমি পাম বুলি আশা কৰিছোঁ। মেডেল চবৰে লাগিব আমাৰ কনফাৰ্ম এইটো, কাৰণ আমাৰ আগতো মেডেল লাগি আছে। আমাৰ অসমৰ পৰা নগাঁৱৰ পৰা ওলাই যোৱা বহুত ল'ৰা আছে, ছাইট আছে, NCOত আছে, যিদৰে সৰু ছাব জুনিয়ৰ আছে দীপজ্যোতি দাস গুৱাহাটী ছাই, গুৱাহাটী NCOত আছে আমাৰ ধৰিত্ৰী ডেকা, এবাৰ নেশ্যনেল মেডেলিষ্ট হৈছে, ব্ৰঞ্জ মেডেল হাৰিয়ানাত মাৰিছে, তাত মেডেল পাইছে, তাৰো শুভেচ্ছা আমি জনাইছোঁ। গোটেই নগাঁওবাসী সুখী, কাৰণ নগাঁৱত মেডেল আহিছে, যিহেতু নেশ্যনেল বক্সিঙত ব্ৰঞ্জ মেডেল, অসমৰ কাৰণে মেডেল আনিছে, অসমৰ হৈ আনিছে, কালি যে ভাৰত হৈ আনিব তাৰো আমি আশা ৰাখিছোঁ। আৰু তেওঁৰ যুঁজি আছে কোকৰাঝাৰ ছাইড আমাৰ আছে মৃদুমোহন বুলি ছিনিয়ৰ, তেওঁ নেশ্যনেল গৈ যাব, তেওঁ মেডেল মাৰিব বুলি আমাৰ আশা আছে, তেওঁ অসমৰ কাৰণে নাম আনিব। আৰু তেনেকৈ আমি এবাৰো নিছোঁ, এবাৰ যদি মেডেল আহে তেনেহ'লে এওঁলোকৰ ভাল মেডেল আহিব, যোনে মেডেল আহিব সি নেশ্যনেল খেলিব, অসম হৈ মেডেল আকৌ আনিব যাব, এতিয়া নগাঁও হৈ আনিব, কেতিয়াবা অসম হৈ আনিব, তেনেকৈ সুবিধা আগবঢ়াই গৈছোঁ। আৰু আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিব কাৰণে তেওঁলোকে ইণ্টাৰ ডিষ্ট্ৰিক্ট যাব, তাত যদি চিলেকশ্যন হয় তেনেহ'লে নেশ্যনেল পৰ্যায়ত যাব, নেশ্যনেল খেলিব। কি নাম আছে তেওঁলোকৰ নামকেইটা আমাৰ খেলিব যাব পৰা ভিতৰত আছে শুভম, ছাব জুনিয়ৰ 53 to 56, তুমি পিয়ুষ হাজৰিকা, পিয়ুষ দাস, ৱেইট ৱেইট 40 to 43, Ashmita Rao, weight 40 to 43, Angel Lega, weight 46 to 40. আৰু নতুন গোলাঘাটৰ ছাইৰ পৰা আহিব নগাঁৱৰ ল'ৰা, ইয়াৰ আছে 37 to 40, তাত খেলিব। আগতে সি নেশ্যনেল খেলি আহিছে, এইবাৰো খেলিব, এইবাৰ মেডেলৰ কাৰণে লাগিব। তেওঁলোকে আশা কৰিছে ইয়ালৈকে যাব, সিহঁতৰ মেডেল মাৰিব, সিহঁতৰ নেশ্যনেল যাব, সিহঁতৰ অসমৰ কাৰণে পদক গোটাই আনিব। তাৰ বাবে আমি খেলখন আমি 10 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব, জুলাই 10ৰ পৰা 14 তাৰিখ যোৰহাটত হ'ব। বাকী আমি তেনেকৈ আগবাঢ়ি যাম, 9 তাৰিখে ইয়াৰ পৰা ওলাম আৰু আমাৰ গোটেই বক্সাৰখিনি আমি লৈ যাম। ওলাই লৈছোঁ, হয় আশাবাদী, মেডেল আহিব বুলি আশাবাদী, আৰু দিব আমাৰ ল'ৰা ছোৱালী দিব মেডেল, আমি ভালদৰে জানো আমাৰ ইয়াতে মেডেল দিব, কাৰণ প্ৰত্যেক বছৰে আমাৰ মেডেল আহি আছে, এইবাৰ এওঁলোকে দিব আৰু ভালদৰে দিব, ভাল মেডেল দিব, আৰু আপোনালোকে নগাঁও হৈ ভাল ৰিজাল্ট পাব, আগৰ পৰ্যায়ত অসম হৈ ভাল ৰিজাল্ট পাব। ESN 24